ৰাতিপুৱাৰ পৰা গধূলিলৈ যিসকলে মিয়া মুছলমান হিন্দু মুছলমান কৰি সময় পাৰ কৰে সেইসকলে অন্তত আজি এই ভিডিঅ'টো ভালদৰে চাওক। বদৰুদ্দিন আজমলে আগবঢ়াইছে উজনি বানাকান্ত ৰাইজৰ প্ৰতি 2 কোটিকৈ টকা। উজনিলৈ কিন্তু বদৰুদ্দিন আজমলে ভোট ভিক্ষা কৰিবলৈ যোৱা নাছিলে। উজনিলৈ কিন্তু কোনো কাৰণতে মিয়া মুছলমানৰ যিখন যুদ্ধ হৈছিলে বা মিয়া খেদাও অভিযান আৰম্ভ কৰিছিলে বা কোনো কাৰণত থাকিব নোৱাৰিব বুলি কৈছিলে সেইখিনি সময়তো বদৰুদ্দিন আজমলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাছিলে। কিন্তু বৰ্তমান সময়ত বিপদৰ সময়ত প্ৰকৃত বিপদৰ বন্ধুহে আচল বন্ধু সকলোৱে জানে। বৰ্তমান সময়ত বদৰুদ্দিন আজমলে যিটো মহান পদক্ষেপ ডাঙৰ সিদ্ধান্ত বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে তাৰ বাবে আপোনালোকে কিন্তু বদৰুদ্দিন আজমলক ধন্যবাদ নিদি নোৱাৰে। এই যে ৰাজনৈতিক নেতাসকলে হিন্দু মুছলমান কৰি বিষয়বস্তু বিয়পাইছিল এই বিষয়বস্তুতে প্ৰমাণ হয় যে বিপদৰ সময়ত আমাৰ কাষত প্ৰকৃততে কোন আছে। আপোনালোকে মনত ৰাখিব এই যিটো পৰিৱেশৰ সৃষ্টি হৈছে এই যিটো বানাকান্ত ৰাইজৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে এইখিনি সময়ত এটোপাল বিশুদ্ধ খোৱা পানীও তেখেতলোকৰ বাবে অমৃত সদৃশ। আৰু এইখিনি সময়তে 2 কোটি টকাকৈ সাহায্য প্ৰদান কৰি তেখেতে কৈ যে উজনিলৈ মই নিজে যাম, তাত মই হিন্দু ভাইৰ ঘৰত থাকি লৈ মই তেখেতলোকক সহায় সহযোগিতাৰ হাত আগবঢ়াম বুলি কৈছে। প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনে সিদ্ধান্ত প্ৰকৃততে মানুহ